নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কয়, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমি সদায় বিচাৰোঁ যে আমাৰ সম্পৰ্কবিলাক ভাল হৈ থাকক। সেয়া লাগে পতি পত্নীৰ সম্পৰ্কই হওক, প্ৰেমৰ সম্পৰ্কই হওক বা বন্ধুত্বৰ সম্পৰ্কই হওক। কিন্তু কেতিয়াবা এই সম্পৰ্কবিলাকৰ মাজত তিক্ততা আহে, দূৰত্ব বাঢ়ি যায়। কথাই কথাই আমাৰ কাজিয়া হ'বলৈ লয়, মন নিমিলা হ'বলৈ লয়, যাৰ ফলত আমি সকলোৱে মানসিক অশান্তিত ভুগোঁ। আনকি যিসকল প্ৰেমিক যুগল তেওঁলোকৰ বিচ্ছেদ পৰ্যন্ত হৈ যায়, বা কেতিয়াবা পতি পত্নীৰ মাজৰ সম্পৰ্কও গৈ ডিভৰ্চৰ পৰ্যায় পায়গৈ। বন্ধুসকল, এই ধৰণৰ সমস্যা আপোনালোকে নিশ্চয় আপোনাৰ ওচৰে পাঁজৰে, আপোনাৰ বন্ধুবৰ্গৰ মাজত, আপোনাৰ আত্মীয় স্বজনৰ মাজত নিশ্চয় দেখিবলৈ পাইছে। এইটো এটা ডাঙৰ সমস্যা। বন্ধুসকল, কেতিয়াবা পৰিস্থিতি অনুসৰি সম্পৰ্কবিলাক ধৰি ৰখাটো জটিল হৈ পৰে। গতিকে এই সমস্যাটো, যিটো সম্পৰ্কৰ লগত জড়িত সমস্যা, সেয়া পতি পত্নীৰ সম্পৰ্কই হওক, প্ৰেমৰ সম্পৰ্কই হওক বা বন্ধুত্বৰ সম্পৰ্কই হওক, এই সম্পৰ্কবিলাক পুনৰ জোৰা লগাবৰ কাৰণে তন্ত্ৰত বিভিন্ন উপায় দিয়া আছে। আৰু তাৰে এটা উপায় সম্পৰ্কে মোক আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই উপায়টো এটা একেবাৰে চিম্পুল উপায় আৰু একেবাৰে সহজ উপায়। আৰু এই উপায়টো কৰিবৰ কাৰণে কোনো ধৰণৰ নীতি নিয়ম পালন কৰা কোনো প্ৰয়োজন নাই। পুৰুষেও এই প্ৰয়োগটো কৰিব পাৰে মহিলাৰ কাৰণে, বা মহিলাই পুৰুষৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো আমি কৰিব লাগিব কোনোবা এটা শুক্ৰবাৰৰ দিনা। শুক্ৰবাৰৰ দিনা আমি যেতিয়া ভাত পানী খাই আজৰি হৈ বিচনালৈ যাম, অৰ্থাৎ আমি শুবলৈ যেতিয়া প্ৰস্তুতি চলাম, সেই সময়ছোৱাতে আমি এই প্ৰয়োগটো কৰিব লাগিব। প্ৰথমে আমি বিচনাত ভালকৈ বহিম, যিকোনো দিশলৈ মুখ কৰি বহিব পাৰোঁ, তাত কোনো ধৰণৰ নীতি নিয়ম নাই। তাৰপিছতে অকণমান নিজৰ মনটোক শান্ত কৰক। তাৰ লগতে যাক আপুনি মনে প্ৰাণে বিচাৰে, যাৰ লগত সদায় সম্পৰ্কটো আপোনাৰ ভাল হৈ থকাটো আপুনি বিচাৰে, যাৰ লগত সম্পৰ্ক মধুৰ হোৱাটো আপুনি বিচাৰে, সেই ব্যক্তিজনৰ আপুনি স্মৰণ কৰক। চকু মুদি মনে মনে যিজন ব্যক্তিকে আপুনি মনে প্ৰাণে বিচাৰে, যিজন ব্যক্তিকে আপুনি নিজৰ বশত আনিব খুজিছে, যিজন ব্যক্তিকে আপুনি আপোনাৰ লগত সদায় থকাটো বিচাৰিছে, যিজন ব্যক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হোৱাটো বিচাৰিছে, সেই ব্যক্তিজন, সেয়া লাগে আপোনাৰ পত্নী হওক, স্বামী হওক, প্ৰেমিক হওক বা প্ৰেমিকা হওক, তেওঁক এবাৰ স্মৰণ কৰক ভালকৈ। স্মৰণ কৰাৰ পিছত আপোনালোকৰ সোঁ হাতৰ তৰ্জনী আঙুলিটো নিজৰ নাভিত লগাই ল'ব। অৰ্থাৎ যিটো আমাৰ নাভিৰ অংশ আছে, তাত আপোনালোকে নিজৰ সোঁ হাতৰ তৰ্জনী আঙুলিটো একবাৰ লগাই ল'ব। লগাই লৈ যিজন ব্যক্তিকে আপুনি আকৰ্ষিত কৰিব খুজিছে, নিজৰ হোৱাটো বিচাৰিছে, আপোনাৰ কণ্ট্ৰলত থকাটো বিচাৰিছে, আপোনাৰ লগত সম্পৰ্ক মধুৰ হোৱাটো বিচাৰিছে, সেই ব্যক্তিজনৰ কথা আপোনালোকে মনে মনে স্মৰণ কৰি এটা মন্ত্ৰ আপোনালোকে 7 বাৰ ক'ব। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু, আৰু মন্ত্ৰটো আপোনালোকে এই প্ৰয়োগটো কৰাৰ আগত পাৰিলে এবাৰ মুখস্থ কৰি ল'ব। একেবাৰে সৰু মন্ত্ৰ। মন্ত্ৰটো আপোনালোকক মই স্ক্ৰীণত লিখি দিছোঁ। মন্ত্ৰটো হৈছে ওম নম কামেশ্বৰী কুৰু কুৰু। তাৰপিছতে সেই ব্যক্তিজন বা সেই ব্যক্তিগৰাকী, সেয়া লাগে পুৰুষেই হওক বা মহিলাই হওক, তেওঁৰ সম্পূৰ্ণ নামটো আপোনালোকে মন্ত্ৰটোৰ শেষত ক'ব। অৰ্থাৎ ওম নম কামেশ্বৰী কুৰু কুৰু আমুক, সেইবুলি আপোনালোকে 7 বাৰ ক'ব। আৰু সেই 7 বাৰ কওঁতে আপোনালোকে যিজন ব্যক্তিক আপুনি আকৰ্ষিত কৰিব খুজিছে, বশীকৰণ কৰিব খুজিছে, সেই ব্যক্তিজনৰ কথা বা সেই ব্যক্তিজনৰ চেহেৰা আপোনালোকে মনে মনে ইমাজিন কৰি থাকক। তেওঁৰ চেহেৰাটো আপোনালোকে মনত ধ্যান কৰি থাকক আৰু নিজৰ তৰ্জনী আঙুলিটো নাভিত লগাই এই মন্ত্ৰটো আপোনালোকে জপ কৰক আৰু শেষত সেই ব্যক্তিজনৰ নাম কওক সম্পূৰ্ণ। এইদৰে আপোনালোকে 7 বাৰ কৰিব। আৰু এই প্ৰয়োগটো আপোনালোকে ফুল কনচেনট্ৰেট হৈ কৰিব। অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে কোনো ধৰণৰ বেলেগ কথা মনলৈ নানিব। কেৱল মাত্ৰ আপোনালোকে যাকে আপুনি আপোন কৰাটো বিচাৰিছে, আপোনাৰ লগত সম্পৰ্ক মধুৰ হোৱাটো বিচাৰিছে, আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব খুজিছে, সেই ব্যক্তিগৰাকীৰ সম্পূৰ্ণ
ধ্যান আপোনালোকে মনলৈ আনিব আৰু মন্ত্ৰটো আপোনালোকে তৰ্জনী আঙুলিটো নিজৰ নাভিত লগাই শোৱাৰ আগমুহূৰ্তত 7 বাৰ এই মন্ত্ৰটো ক'ব আৰু শেষত সেই ব্যক্তিগৰাকীৰ সম্পূৰ্ণ নামটো ল'ব আৰু এই প্ৰয়োগটো আপোনালোকে মনত কোনো ধৰণৰ ডাউট নৰখাকৈ সম্পূৰ্ণ আস্থা সহকাৰে ঈশ্বৰৰ ওপৰত আস্থা ৰাখি এই প্ৰয়োগটো কৰিব আৰু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 7টা শুক্ৰবাৰে কৰিব লাগিব অৰ্থাৎ একেটা প্ৰক্ৰিয়াৰে আপোনালোকে 7টা শুক্ৰবাৰে এই প্ৰক্ৰিয়াটো কৰিব লাগিব যদি আপোনালোকে মই যিদৰে আপোনালোকক ক'লোঁ সেইদৰে আপোনালোকে এই প্ৰয়োগটো কৰে বন্ধুসকল আপোনালোকক মই কথা দিব পাৰোঁ যেনেকুৱাই ব্যক্তি নহওক কিয় আপোনালোকৰ সম্পৰ্কৰ মাজত যি ধৰণৰ সমস্যা নহওক কিয় বন্ধুত্বৰ সম্পৰ্ক হওক পতি পত্নী সম্পৰ্ক হওক প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্পৰ্ক হওক তাত যদি কিবা সমস্যা আছে যদি দুইজনৰ মাজত কিবা মনোমালিন্য হৈছে সম্পৰ্কত কিবা ফাট মেলিছে সম্পৰ্কত যদি কোনো তৃতীয় ব্যক্তিয়ে আমনি কৰিছে যি ধৰণৰ সমস্যা নহওক কিয় এই প্ৰয়োগটো যদি আপোনালোকে কণ্টিনিউ 7টা সপ্তাহ কেৱল শোৱাৰ আগমুহূৰ্তত 10 মিনিটৰ কাৰণে এই প্ৰয়োগটো কৰে আপোনালোকে চাব যে যিটো সম্পৰ্কৰ কাৰণে আপোনালোকে চিন্তিত হৈ আছিলে সমস্যাত পৰি আছিলে মনে মনে দুখ কৰি আছিলে সেই সম্পৰ্কটো লাহে লাহে আগৰ দৰে হ'বলৈ ল'ব সম্পৰ্কৰ মাজত থকা বাধা বিঘিনিবিলাক সমস্যাবিলাক মনোমালিন্যবিলাক লাহে লাহে আঁতৰি যাব আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ হ'বলৈ ল'ব বন্ধুসকল এইটো এটা বশীকৰণৰ অত্যন্ত শক্তিশালী উপায় যিজন ব্যক্তিকে আপুনি সঁচাকৈ পাবলৈ খুজিছে যিজন ব্যক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হোৱাটো বিচাৰিছে যিজন ব্যক্তিৰ লগত আপুনি গোটেই জীৱন কটাব খুজিছে যিজন ব্যক্তিৰ লগত মধুৰ সম্পৰ্ক ৰখাটো আপুনি কামনা কৰিছে সেই ব্যক্তিজনৰ সম্পূৰ্ণ ছবি নিজৰ মনত ৰাখি ফুল কনচেন্ট্ৰেট কৰি এই প্ৰয়োগটো আপোনালোকে কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল খুব কম দিনৰ ভিতৰতে লাভ কৰিব বন্ধুসকল কিছু ক্ষেত্ৰত এই প্ৰয়োগে আপোনালোকক কিন্তু 7টা শুক্ৰবাৰৰ পৰিৱৰ্তে 3টা 4টা শুক্ৰবাৰতে ইয়াৰ আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰে যদিহে আপোনালোকে সম্পূৰ্ণ মন স্থিৰ কৰি মন শান্ত কৰি মই কোৱা মতে আপোনালোকে প্ৰয়োগসমূহ কৰে এই প্ৰয়োগটো এটা চমৎকাৰী বশীকৰণৰ প্ৰয়োগ সম্পূৰ্ণ এটা সিদ্ধ প্ৰয়োগ বন্ধুসকল মন্ত্ৰটো এটা সিদ্ধ মন্ত্ৰ ইয়াক সিদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই কেৱল মাত্ৰ আপোনালোকে এই প্ৰয়োগটো কৰোঁতে এবাৰ মোৰ অনুমতি লৈ ল'ব যিহেতু এইটো এটা অত্যন্ত শক্তিশালী প্ৰয়োগ কেৱল মাত্ৰ আপোনালোকে এই প্ৰয়োগটো শুক্ৰবাৰ ৰাতিৰ সময়ত কৰিব শোৱাৰ আগমুহূৰ্তত আৰু কণ্টিনিউ 7টা শুক্ৰবাৰ কৰিব আপোনালোকৰ এই ৰিলেশ্যনশ্বিপৰ সমস্যাবিলাক পতি পত্নীৰ মাজৰ সম্পৰ্কবিলাক পুনৰ মধুৰ হৈ উঠিব যাকে আপুনি কণ্ট্ৰোল কৰিব খুজিছে সেয়া লাগে আপোনাৰ স্বামী হওক পত্নী হওক প্ৰেমিকা হওক প্ৰেমিক হওক তেওঁ আপোনাৰ বশত আহিবলৈ ল'ব আপোনাৰ সম্পৰ্কৰ মাজত থকা সমস্যাবিলাকো দূৰ হ'ব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই চমৎকাৰী আৰু পৰীক্ষিত বশীকৰণ প্ৰয়োগটো সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ